আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কেইটামান প্ৰাইভেট জবৰ বিষয়ে। যেহেতু আপোনালোকে হয়তো জানেই যে বৰ্তমান গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সাম চলি আছে, গতিকে এই সময়ত গভৰ্ণমেণ্টৰ কোনো বিশেষ তেনেধৰণৰ গভৰ্ণমেণ্টৰ যিবিলাক জব আছে সেইবিলাক ওলোৱা নাই। বিশেষকৈ প্ৰাইভেট জববিলাকহে এতিয়া ওলাই আছে। গতিকে আমাৰ চেনেলটোত এইকেইদিন আপোনালোকে কেৱল মাত্ৰ প্ৰাইভেট জবৰ বিষয়েহে নিউজ পাব। যিবিলাক টোটেলি অথেণ্টিকেশ্যন আছে এইবিলাক আপোনালোকে এপ্লাই কৰিলে এটা শুদ্ধ কোনো ধৰণৰ ঠগ নোখোৱা চাকৰি আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আমাৰ চেনেলটো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব দিব আৰু আমাৰ চেনেলটোৰ যি বেল আইকন আছে সেই বেল আইকনটো আপোনালোকে দবাই থ'ব, যাতে সময়ত আপোনালোকে নটিফিকেশ্যনটো পায় আৰু সেই জবটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। যি কি নহওক, আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ, গতিকে আপোনালোক সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব। আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জবৰ নাম হৈছে এক্সপ্ৰেছ বীজ ডেলিভাৰী, যাৰ জব লোকেশ্যন হৈছে গুৱাহাটী জালুকবাৰী, গুৱাহাটী ভঙাগড়, গুৱাহাটী 6 মাইল, বিজয়নগৰ, চাংচাৰী, নগাঁও, যোৰহাট, তিনিচুকীয়া আৰু ৰঙিয়া। ইয়াত কোৱালিফিকেশ্যন একো বিচৰা নাই, তথাপি আপোনালোকৰ কোৱালিফিকেশ্যন মিনিমাম 10 হ'লে বেছি ভাল হয়। আৰু কোনোবা যদি প্ৰাৰ্থী এই চাকৰিটো এপ্লাই কৰিব বিচাৰে তেন্তে তলত দিয়া নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি ল'ব। নাম্বাৰটো হৈছে 7863889045। এই নাম্বাৰটো আমাৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো আমি উল্লেখ কৰি দিম, তাৰ পৰাও আপোনালোকে ল'ব পাৰিব। লগতে এতিয়া এইটো কথা কৈ থৈ দিওঁ যে আপোনালোকে পাৰিলে আমাৰ টেলিগ্ৰাম চেনেলটো আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকৰ জৰিয়তে জইন হৈ ল'ব, কাৰণ সেই টেলিগ্ৰাম চেনেলটোত আমি আমাৰ চেনেলত আপলোড নিদিয়া কিছুমান এডভাৰটাইজমেণ্টো আপলোড কৰোঁ, লগতে আপোনালোকৰ ডায়েটসমূহ আমি তাত ক্লিয়াৰ কৰোঁ। গতিকে সেই চেনেলটোত আপোনালোকে জইন হৈ ল'ব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো জবৰ নাম হৈছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট বাই দীপশিখা, ডেট ইজ ট্ৰাষ্ট ফৰ কেঞ্চাৰ কেয়াৰ, এখন হস্পিটেল যিখনত কোৱা হয় হস্পিক এণ্ড হোম কেয়াৰ ছাৰ্ভিচেছ তেওঁলোকে প্ৰদান কৰে। সেইখন হস্পিটেলত এজন ডক্টৰ ফৰ হোম কেয়াৰ এজনৰ পদ খালী হৈছে। তেওঁলোক হ'ব লাগিব MBBS উইথ 3 year এক্সপিৰিয়েঞ্চ বা ৰিটায়াৰ্ড পাৰ্চন হ'লেও হ'ব। দ্বিতীয়তে GNM নাৰ্ছিং ষ্টাফৰ 2টা পোষ্ট আছে, ANM নাৰ্ছিং ষ্টাফৰ 1টা, ৱাৰ্ড গাৰ্লৰ 1টা, SSLC পাছ হ'লেই হ'ল, ছুপাৰভাইজাৰ ফৰ হস্পিচ এজন গ্ৰেজুৱেট হ'লেই হ'ল, ছ'চিয়েল ৱৰ্কাৰ মেল এজন MSW, লগতে বাইক এখন থাকিব লাগিব তেখেতৰ, কাউন্সেলৰ 1টা, ক্লিনিক চাইক'লজিষ্টৰ পোষ্ট এইটো, তাৰপিছত কুক এজনৰ পোষ্ট যি মেট্ৰিক পাছ কৰিলেই যথেষ্ট আৰু খানা বনোৱাৰ এক্সপিৰিয়েঞ্চ থাকিলে তেওঁলোকে এইটো এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ কোনোবা প্ৰাৰ্থী এই পোষ্টকেইটা এপ্লাই কৰিবলৈ বিচাৰে তেন্তে আমাৰ স্ক্ৰীণত দেখা দিয়া deepshikhafoundation@gmail.com-ত 25 ছেপ্টেম্বৰৰ আগত আপোনালোকৰ ৰিজিউমখন পঠাই দিব। আৰু হাৰ্ড কপিজবিলাক আপোনালোকে ক'ত ছাবমিট কৰিব সেইটোও মই কৈছোঁ। দীপশিখা হাউচ নাম্বাৰ 18, ভোলাবাবা পোষ্ট, 6 মাইল, গুৱাহাটী 22। এই এড্ৰেছটোতো আপোনালোকে আপোনালোকৰ হাৰ্ড কপিবিলাক পঠিয়াই দিব। আৰু কিবা যদি আপোনালোকৰ অসুবিধা হয় তেন্তে আমাৰ স্ক্ৰীণত দেখা দিয়া নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। আৰু নাম্বাৰটো হৈছে 9864022470 আৰু 9864037697। এই দুটা নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু আপোনালোকৰ পোষ্টকেইটাৰ কাৰণে ইণ্টাৰভিউ ডেটটো হৈছে 2 অক্টোবৰ আৰু সময় হৈছে 10 বজাত। তাৰ পিছৰটো জবৰ নাম হৈছে ফ্ৰেছাৰ ছেলছমেন আৰু ছেলছ গাৰ্ল ৰিকুৱাৰ্ড ফৰ শ্ব'ৰুম ইন বেলতলা, গুৱাহাটী। যদি কোনোবা প্ৰাৰ্থীয়ে শ্ব'ৰুমত ছেলছ মেন হিচাপে বা ছেলছ গাৰ্ল হিচাপে কাম কৰিব বিচাৰে তেন্তে এই নাম্বাৰটোত 21 ছেপ্টেম্বৰৰ ভিতৰত কণ্টেক্ট কৰি ল'ব। নাম্বাৰটো হৈছে 6026113237। তাৰ পিছৰটো জবৰ নাম হৈছে নাইচ ITI গুৱাহাটীত। দ্য ফলোয়িং পোষ্ট আৰ ভেকেণ্ট, এইকেইটা পোষ্ট খালী হৈছে। প্ৰথমটো হৈছে ফেকাল্টি মেকানিকেল, ইলেক্ট্ৰিকেল আৰু BCA। কোৱালিফিকেশ্যন বিচৰা হৈছে ডিপ্ল'মা আৰু ডিগ্ৰী। যদি আপোনালোক ইচ্ছুক হয় তেন্তে আপোনালোকৰ ৰিজিউমখন এইটো ইমেইলত পঠিয়াই দিব HRNICEITI91@gmail.com, অৰ্থাৎ গুৱাহাটীত যি নাইচ ITI ডিপাৰ্টমেণ্টটো আছে বা ইনষ্টিটিউটখন আছে তাত এই পোষ্টকেইটা খালী হৈছে। গতিকে আপোনালোকে যদি ইমেইল কৰিবলৈ অলপ টান পায় তেন্তে এই নাম্বাৰটোতো কণ্টেক্ট কৰি ল'ব পাৰে 8723012624। কিন্তু আপোনালোকে 22 ছেপ্টেম্বৰৰ আগত কিন্তু কণ্টেক্ট কৰি ল'ব। আজি আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো জবৰ নাম হৈছে ভিডিঅ' এডিটৰৰ জব
ইন কোচিং চেণ্টাৰ শিলপুখুৰী ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই অৰ্থাৎ নতুন এজন প্ৰাৰ্থীও ইয়াত এপ্লাই কৰিব পাৰিব যাৰ কোনো ধৰণৰ অভিজ্ঞতা নাই অভিজ্ঞতা থকাসকলেতো পাৰিব অভিজ্ঞতা নথকাসকলেও ইয়াত এপ্লাই কৰিব পাৰিব ভিডিঅ' এডিটৰৰ জব এইটো গতিকে আপোনালোক যদি ইচ্ছুক আছে 22 ছেপ্টেম্বৰৰ ভিতৰত 9365340366 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব পাৰিব তাৰ পিছৰটো জব হৈছে ভিভো মোবাইল কোম্পানী গুৱাহাটীত এজন 3 পৰা 5 বছৰ এক্সপিৰিয়েন্স থকা এজন ব্যক্তিক বিচৰা হৈছে যাৰ কামটো হৈছে সেলছ সাৰ্ভিসৰ কাম অৰ্থাৎ তেওঁলোকে কি কৰিব সেলিংৰ কামবিলাক কৰিব লগতে এসিস্টেন্ট মেনেজাৰ আৰু মেনেজাৰৰ পদো খালি হৈছে গতিকে কাৰোবাৰ যদি 3 বছৰৰ পৰা 5 বছৰৰ এক্সপিৰিয়েন্স আছে অভিজ্ঞতা আছে তেওঁলোকে এই পোষ্ট কেটা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লোকেশনটো এন্টায়াৰ নৰ্থ ইষ্ট হ'ব কেৱল মাত্ৰ গুৱাহাটীতে বুলি নহয় এন্টায়াৰ নৰ্থ ইষ্ট আপোনালোকে ঘূৰিবলগীয়া হ'ব পাৰে গতিকে আপোনালোকৰ কোনোবা পাৰ্টি যদি ইচ্ছুক হয় তেওঁলোকৰ সিভিখন admin.hr.in@vivo.rongseng.com এইটোত 22 ছেপ্টেম্বৰৰ আগত পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 7 নম্বৰ পোষ্টটো হৈছে আৰ্জেণ্ট হায়াৰিং ফৰ বেংক ৰেষ্টুৰেণ্ট চেনেল পজিশনটো হৈছে সেলছ মেনেজাৰ কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট আৰু লগতে লোকেশনটো মই কৈ দিছোঁ নাজিৰা আৰু বোকাখাট অৰ্থাৎ সেলছ মেনেজাৰৰ পোষ্টটো খালি হৈছে মিনিমাম আৰু ম্যাক্সিমাম কোৱালিফিকেশ্যন দুইটাতে গ্ৰেজুৱেশ্যন বিচৰা হৈছে লগতে আপোনালোকৰ 2 বছৰৰ কিন্তু সেলছ এক্সপিৰিয়েন্স থাকিব লাগিব বুলি তেওঁলোকে জনাইছে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে bhupali.deka@kotak.com ত 22 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্টৰ নাম হৈছে ভিভো মোবাইল কোম্পানীত যি টিম লিডাৰৰ দৰকাৰ হৈছে গোলাঘাট আৰু অৰুণাচল প্ৰদেশৰ কাৰণে আৰু সেই পোষ্ট কেটাৰ কাৰণে কিন্তু আপোনালোক যদি ইচ্ছুক হয় তেন্তে আপোনালোকে admin.in@vivo.rongseng.com ত পঠিয়াই দিব আৰু আপোনালোকে এন্টায়াৰ নৰ্থ ইষ্ট ঘূৰিবলৈ সাজু থাকিব কিন্তু এই পোষ্টটোৰ কাৰণে আমাৰ ভিডিঅ'টোৰ 9 নম্বৰ পোষ্টটোৰ নাম হৈছে আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট ফৰ নলবাৰী আসাম এক্সিকিউটিভ এছিষ্টেণ্ট টু MD এক্সপিৰিয়েন্স কেণ্ডিডেট প্ৰিফাৰেবল চেলাৰী নো বাৰ ফৰ ৰাইট কেণ্ডিডেট অৰ্থাৎ নলবাৰী ডিষ্ট্ৰিক্টত যি এক্সিকিউটিভ এছিষ্টেণ্টৰ দৰকাৰ হৈছে সেই প্ৰাৰ্থীসকলৰ যদি এক্সপিৰিয়েন্স আছে তেন্তে তেওঁলোকৰ বাবে কোনো ধৰণৰ চেলাৰী কি নাথাকিব কৈছে বাৰ নাথাকিব অৰ্থাৎ তেওঁলোকৰ চেলাৰীটো খুব ভাল থাকিব বুলি কৈছে যদি আপোনালোক ইচ্ছুক হয় তেন্তে আপোনালোকৰ ৰিজিউমখন purv.in ত 21 ছেপ্টেম্বৰৰ ভিতৰত পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ শেষৰটো পোষ্টৰ নাম হৈছে এ ৰেপুটেড NGO ৰিকুৱাৰ্ছ এনাৰ্জেটিক এক্সিকিউটিভছ অৰ্থাৎ এক্সিকিউটিভৰ জব হয় যি NGO এটাত দৰকাৰ হৈছে আৰু এক্সপিৰিয়েন্স যদি আপোনালোকৰ আছে আপোনালোকক প্ৰিফাৰেন্স দিয়া হ'ব নাথাকিলেও একো কথা নাই ইয়াত বেচেলৰ ডিগ্ৰী মিনিমাম কোৱালিফিকেশ্যন বুলি তেওঁলোকে ধৰি লৈছে আৰু প্ৰিফাৰেন্স আপোনালোক কোনবিলাকক দিয়া হ'ব যিয়ে NGOত কাম কৰাৰ এক্সপিৰিয়েন্স আছে বা স্কুলত কাম কৰাৰ এক্সপিৰিয়েন্স আছে গতিকে আপোনালোকে আপোনালোকৰ সিভিখন 21 ছেপ্টেম্বৰৰ ভিতৰত manavbhattacharya@gmail.com ত পঠিয়াই দিব বা হোৱাটছআপো কৰি দিব পাৰে নাম্বাৰটো হৈছে 9957418403 গতিকে এইটো আসলে আমাৰ ভিডিঅ'টোৰ শেষৰটো জব যদি কোনো প্ৰাৰ্থীয়ে এই প্ৰাইভেট জব কেটা এপ্লাই কৰিব বিচাৰে তেন্তে 21 আৰু 22 ছেপ্টেম্বৰৰ ভিতৰত ৰিজিউমবিলাক সঠিক এড্ৰেছলৈ ইমেইল যোগে পঠিয়াই দিব বা আমাৰ স্ক্ৰীনত দেখা দিয়া কন্টেক্ট নাম্বাৰৰ জৰিয়তে আপোনালোকে কন্টেক্ট কৰি ল'ব কিবা যদি অসুবিধা হয় আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব তাত আপোনালোকৰ ডাউটবিলাক ক্লিয়াৰ কৰি ল'ব ইয়াকে কৈ আপোনালোকৰ পৰা আজিলৈ বিদায় মাগিছোঁ এনেকুৱা ধৰণৰ নিউগৰ বাৰ্তাবিলাক লৈ আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হমি তাকে কৈ আজিলৈ ধন্যবাদ জয় আই অসম